ক'ব বিচাৰিছোঁ যিটো আমাৰ প্ৰাপ্য বোনাছটো হয়তো আমাৰ 20% যিটো দিয়া হয় বোনাছ আমাৰ দুৰ্গা পূজাত আমি মানে আগে আমি 15% লওঁ আৰু 5%টো আমাৰ কি হ'ল প্ৰত্যেক বছৰত মানে আমি ফাগুৱাত লৈছিলোঁ কিন্তু ক'লে যে আমি মানে জানুৱাৰীত কেলৈ ল'ম আমাৰ মানে ল'ৰা ছোৱালী চবত মানে এডুকেশ্যন কৰিবৰ কাৰণে আমাৰ মানে সেইটো কৰা হ'ল সেইটো মতে মানে এগ্ৰিমেণ্ট কৰা হ'ল আমাৰ মানে হেৰি ACMSত এগ্ৰিমেণ্ট কৰা হ'ল তাৰপাছত এতিয়া মেনেজমেণ্ট কৈছে মানে দিব নোৱাৰিম মানে এতিয়া বোনাছখিনি মানে তাত কৈছে যে মানে আমি মানে হেৰি ফাগুৱাতে দিম তো তাৰপাছত মীমাংসা এতিয়া কৰিলোঁ মীমাংসা কৰাৰ পাছত মানে এতিয়া আমাক মানে বোনাছখিনি মানে আমাক শুকুৰবাৰ দিনাখন 12 তাৰিখে দিম বুলি ক'লে প্ৰতিশ্ৰুতি দিলে আমাক আৰু নেক্সট হৈ গ'ল কি যে আহ্বান আমি মানে জনাই দিব বিচাৰিছোঁ মেনেজমেণ্টক যে যিটো সেইটো বোনাছৰ বিষয় লৈ যদি কিবা মানে যদি 12 তাৰিখত নিদিয়ে ইনকেছ যদি নিদিয়ে হ'লে কিবা যদি অঘটন ঘটে বা কোনোবা কিবা কৰে হ'লে দায়িত্ব মেনেজমেণ্টৰ ওপৰত হ'ব সেইটো বুলি আমি মানে দাবী জনাইছোঁ। অসম নিউজক আমি ধন্যবাদ দিছোঁ আমাৰ গণেশবাৰীত উপস্থিত হ'বলৈ আৰু আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ যিটো 2023ত আমাৰ যিটো দুৰ্গা পূজা উপলক্ষে যিটো আমাৰ বোনাছ দিয়া হয় সেই উপলক্ষে আমাৰ 20% দিয়া হয় 20% আমাৰ 15% কৰা হয় 15% আমাৰ দুৰ্গা পূজাত দিয়া হয় আৰু 5% আমাৰ ফাগুৱাত দিয়া হৈছিলে কিন্তু আমাৰ ৰাইজে অবজেকশ্যন কৰিলে যে আমাৰ যিটো ফাগুৱাত লোৱা হয় সেইটো পইচা আমাৰ একো কামত নাহে তো সেই বুলি আমাক ৰাইজে সিদ্ধান্ত লৈ আমাক ইউনিয়নক ক'লে যে আমি এইটো বছৰ আমি 5% আমি জানুৱাৰী মানে মাঘ বিহুৰ আগত আমাক লাগিব কেলৈ আমাৰ এডমিশ্যনৰ কাৰণে বহুত অসুবিধা হয় আৰু বাগানৰ মানুহৰ একচুৱেলি এডমিশ্যনৰ সময়ত আমি বহুত অসুবিধা পাওঁ ল'ৰা ছোৱালীক এডমিশ্যন কৰিবলৈ সেইটো কাৰণে আমি জানুৱাৰীত আমি 5%টো আমি এগ্ৰিমেণ্ট কৰিলোঁ আৰু আজি যিটো আমি জানুৱাৰীত 5% যিটো আমাৰ দিবলগীয়া আছিলে সেইটো আমি জানুৱাৰী বিহু আগে আমি মেনেজাৰৰ লগত এগ্ৰিমেণ্ট কৰা হৈছিলে কিন্তু মেনেজাৰে আমাৰ মান্তি নহৈছিলে আমি মেনেজাৰে কৈছিলে মই দিৱালী ফাগুৱাত দিম বুলি কিন্তু আমাৰ এইটো এতিয়া দাবী আমি ল'লোঁ মেনেজাৰৰ লগত যে আমাৰ 12 তাৰিখে বোনাছটো হ'ব লাগে বুলি এতিয়া আমাৰ মেনেজাৰে প্ৰতিশ্ৰুতি দিলে যে মই 12 তাৰিখে 5% যিটো বোনাছ আছে মই দি শেষ কৰিম বুলি।